Hello guys, good morning. আজি ডে 10 আৰু আজি মই আহি গ'লো আগেন ওপৰত এক্সাৰসাইজ কৰিবৰ কাৰণে। এটা বস্তু কনসিস্টেন্সি ৰাখিবৰ কাৰণে বহুত দিগদাৰ, বাট মই চেষ্টা কৰি আছোঁ কাৰণ মই কনসিস্টেন্সি ৰাখিব নোৱাৰো যেন লাগে। আৰু পেটটো মানে বহুত বাঢ়ি গৈছে, তো অলপ মানে পেট কমাৰ কাৰণে মই মাৰিলোঁ চিট-আপ। इसको पुलापे कम ना सीतापे कम মানে रोल কি পেলাই মাৰ দিলোঁ চিট-আপ। আৰ্টিকলাই কৈ আছে পাপা নালাগে নালাগে টিং ভাঙি যাব। তাতে বেম্বু এটাত ভৰি থৈ দিছিলোঁ আৰু টিং ভাঙি যাব কৈ আছে। আৰু কালাৰটো অলপ বেলেগ হৈছে মোবাইলটোৰ, কাৰণ এই মানে আমাৰ ইয়াৰ মোবাইলটো লৈ আহিছিলোঁ এক্সাৰসাইজ কৰিবৰ কাৰণে। মোৰ মোবাইলত চাৰ্জ নাছিল আৰু ভিডিঅ'ৰ কাৰণে চাগে মোৰ এটা সমস্যা কি হৈছে, এক্সাৰসাইজ কৰি মানে ফ'কাছটো এনেকুৱা হয় যে ফুল হেৰি লৈ এক্সাৰসাইজ কৰা দিগদাৰ হয়। ভিডিঅ' এৰাবই লাগিব, তো ভিডিঅ' লগাই থৈ দিম আৰু গোটেইখিনি পিছত কাটি থাকিম আৰু ইমান কাটাটো পচিবল নহয় মোৰ কাৰণে, টাইম নাই। আমাৰ এই শিকাওঁ যে যদি এডিট কৰে তো ঠিক আছে, এডিট কৰিব জানিলে মই বাৰু সেই ফ'কাছ কৰি লওঁ, কামত ফ'কাছ কৰি লওঁ। আৰু কোনে ক্লেপিং পুচাপ পাৰা কৰিব কমেণ্ট কৰি জনাই দিবি। এতিয়া মই নোৱাৰা হৈছোঁ, আগতে আৰু পাৰিছিলোঁ। এইকেইটা মোৰ ডাম্বেল অলপ এইটো কি কয় ডেডলিফ্ট মাৰিলোঁ। আৰু এইটো হৈ গ'ল কি ক'ম, এইটো আৰু এই কিবা এটা হ'ল আৰু কৰি দিলোঁ আৰু মই নাম চাম নাজানো। এইকেইটা বস্তু মোৰ লগৰটো লৈছিলোঁ, বাকী এইটো ৰড হয়, বিল্ডিঙত ইউজ কৰা ৰড, সেইটোৰে লগাই পেলাই বিন্দাছ ডাম্বেল হিচাপে ইউজ কৰি মাৰি আছোঁ আৰু একো নাই। সৰঞ্জাম নালাগে, যেতিয়া মনত এটা হেৰি থাকে মানে ইচ্ছা থাকে তেতিয়া একোৰে প্ৰয়োজন নাই। ক'ৰবাত হ'লেও এক্সাৰসাইজ কৰি ফিজিক ঠিক কৰিব পাৰি। বাকী বক্সিঙৰ এইটো মিক্স বক্সিঙৰ এইটো 10 নম্বৰ দিনত